নামৰ আৰু মোৰ অতি পুৰণি আৰু সকলোৰে লগত মোৰ চিনাকি থকা এটা সমষ্টি হৈছে আজিৰ দিনটোৰ বাগানপাৰা পৰিষদীয় সমষ্টি। মোৰ সকলো ৰাইজৰ প্ৰতি মোৰ মৰম আছে, স্নেহ আছে আৰু ৰাইজে ইয়াত মৰম দিলে, মোক দুবাৰকৈ এওঁলোকে মন্ত্ৰী বনালে। গতিকে এখেতসকলৰ প্ৰতি মোৰ সদায় আন্তৰিকতা আৰু শ্ৰদ্ধা আছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত নিৰ্বাচন খেলিবৰ কাৰণে আমাক প্ৰাৰ্থিত্ব দিছে আৰু সেইধৰণেই আমাৰ কাৰ্যকৰ্তাসকলে অতি উৎসাহেৰে সৈতে আজি আহি ইয়াত মনোনয়ন পত্ৰ দাখিলৰ মুহূৰ্তত আমাক সংগ দিছে। তাৰ কাৰণে মই আমাৰ কাৰ্যকৰ্তাসকলক আৰু ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ নেতৃত্বক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মূল প্ৰতিদ্বন্দ্বিতা বুলিবলৈ বিশেষকৈ ইয়াত দুটা আমাৰ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দল আছে, UPPL আৰু BPF। আৰু আমি ভাবোঁ যে এই নিৰ্বাচনত আমি বন্ধুত্বপূৰ্ণভাৱেই আমি ইয়াত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছোঁ আৰু বিজয় ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আমাৰ ভাৰতীয় জনতা পাৰ্টীত নাথাকে, কাৰণ ভাৰতীয় জনতা পাৰ্টী এটা শৃংখলাবদ্ধ পাৰ্টী। ভাৰতীয় জনতা পাৰ্টী সকলোকে লগত লৈ কাম কৰা এটা পাৰ্টী। আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাগৰাকীও আছিল আৰু এইটো স্বাভাৱিক যে সকলোৱেই নিৰ্বাচন খেলাৰ ইচ্ছাৰে সমৰ্থকক লৈ তেখেতসকলে সংগঠন কৰি আহিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া প্ৰাৰ্থিত্ব এগৰাকীক দিছে, তেতিয়া আমাৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'বৰ কাৰণে আগবাঢ়ি আহিছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় এইটো বিশ্বাস কৰে যে আমাৰ প্ৰত্যাশী বেছি হ'ব, কিন্তু আমাৰ প্ৰত্যাশা এক, আৰু সেইটো হৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীক বাগানপাৰা সমষ্টিত বিজয়ী কৰিব লাগে। আৰু সেইটোৱেই ভাৰতীয় জনতা পাৰ্টীৰ মূল দৰ্শন আৰু মূল আদৰ্শ, যে আমি আমাৰ মাজত ভিন্নতা থাকিলেও আমি সদায় অভিন্নতাকে লৈ পেলাই আগবাঢ়ি গৈছোঁ। আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ আজি অজস্ৰ কাৰ্যকৰ্তাই আহি মনোনয়ন পত্ৰৰ সময়ছোৱাত আমাক সহযোগ কৰিছে। তাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ।